অসম গৰিয়া পৰিষদৰ উদ্যোগত অভিনেতা পৰিচালক শিল্পী বুলবুল হুছেইন, দোতাৰা বাদক নাৰায়ণ কলিতা আৰু অনাতাঁৰ জিকিৰ শিল্পী নুৰ মহম্মদ আলীলৈ দাদা ফকীৰ চাহেব বঁটা প্ৰদান। বিশিষ্ট লেখক, গৱেষক, পৰিচালক, অভিনেতা তথা শিল্পী বুলবুল হুছেইনলৈ 2025 বৰ্ষৰ জাৰিকৃতৰ স্ৰষ্টা দাৰা ফকীৰ চাহেব বঁটা আগবঢ়ায়। আনহাতে 2024 বৰ্ষৰ দাৰা ফকীৰ চাহেব বঁটা বিশিষ্ট দোতাৰা বাদক অনাতাঁৰ শিল্পী নাৰায়ণ কলিতাক আৰু 2023 বৰ্ষৰ একেই বঁটা আগবঢ়াইছে অনাতাঁৰ জিকিৰ শিল্পী নুৰ মহম্মদ আলীক। এই বঁটা আজি হাজো পুৱামক্কা দৰগাহ শ্বৰীফৰ নামনিৰ মুখ্য তোৰণৰ সমীপত অসম গৰিয়া পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা জিকিৰ জাৰি প্ৰতিযোগিতাৰ মাজতে আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰে। ইফালে হাজোৰ ঐতিহাসিক পুৱামক্কা দৰগাহৰ মুখ্য তোৰণৰ সমীপত অসম গৰিয়া পৰিষদৰ উদ্যোগত জিকিৰ কাৱাসক শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত প্ৰায় 1000 শিল্পী আৰু ৰাইজে একেলগে পৰিৱেশন কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, জিকিৰ আৰু সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাই কণ্ঠদান কৰা চাহেব যায় আগতে হয় চাহেব হয় গীত। এই বঁটা প্ৰদান অনুষ্ঠানত হাজো পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শৰ্মা, পুৱামক্কা দৰগাহৰ খাদিম হালহাজ ফৰিদ আলী, অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদ, সম্পাদক মইনুল হককে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। সকলো স্তৰৰ ৰাইজে আৰু শিল্পীবৃন্দই আমাক যথেষ্ট সহায় সহযোগ কৰিলে। পৰৱৰ্তী সময়ত আমাৰ অসম গৰিয়া পৰিষদৰ উদ্যোগ লগতে আমি সকলো জাতি জনগোষ্ঠীৰ সহায় লৈ অহবাৰ আমি দৰঙত এই জিকিৰ অনুষ্ঠানটো বহল ভিত্তিত পতাৰ কাৰণে আমি অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা আজি আমি এনাউন্সমেণ্ট দিলোঁ। আৰু আপোনালোকৰ এই সকলো শ্ৰেণীৰ ৰাইজে এই যে আজান ফকীৰ প্ৰথম আহি হাজোৰ পুৱামক্কাতে ইয়াতে তেওঁ ৰৈছিল, তাতে তেওঁ আজান ফকীৰে আমাৰ এই যি আজান ফকীৰে ইয়াতে আহি আমাৰ যি শংকৰদেৱৰ যিখিনি বাণী, সেই বাণীটো তেওঁ প্ৰায় 6 মাহ ধৰি ইয়াতে অধ্যয়ন কৰি এই আজান ফকীৰৰ বাণীটো, শংকৰদেৱৰ বাণীটো তেওঁ আজান ফকীৰে জিকিৰ আৰু জাৰি প্ৰচাৰৰ কাৰণে সুদূৰ অসমেদি গৈ ব্ৰহ্মপুত্ৰলৈকে আজান ফকীৰে যাই শিৱসাগৰত তাতে তেওঁ আজান দিয়াৰ আৰম্ভ কৰি আমাৰ যিটো ইছলাম ধৰ্ম প্ৰচাৰৰ যিটো ব্যৱস্থা কৰিলে, যিটো আমাৰ সংস্কৃতি জীয়াই ৰখা যিটো জিকিৰ আৰু জাৰি, যিটো আমাৰ অসমৰ যি অসমীয়া মুছলমানৰ যিটো কোনো ধৰণৰ আমাৰ কৃষ্টিয়ে নাই, এই কৃষ্টিটো জিকিৰটো জীয়াই ৰখাৰ কাৰণে আমি যিটো প্ৰয়াস কৰিছোঁ, সেই প্ৰয়াসটো যাতে আমি সদায় বাহাল ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ। আজি ইয়াতে আমি হাজোত পাতিলোঁ, অহবাৰ আমি দৰঙত পতাৰ কাৰণে প্ৰয়াস কৰিছোঁ। এটা চেষ্টা চলে আৰু একাংশ মানুহ সদায় আমাৰ সম্প্ৰীতিৰ এঙা জৰিয়তে অনেকৰ মাজৰ ঐক্যডাল সদায় বান্ধি ৰখাৰ কাৰণে হাজোৰ বহু লোকে ইয়াৰ পৰিচয় দাঙি ধৰি আহিছে। তাৰ উদাহৰণ আমাৰ পঞ্চতীৰ্থৰ যিগৰাকী আপোনাৰ দলে আছে, তেওঁ এটা ডাঙৰ উদাহৰণ, যিজন ব্যক্তিয়ে এই 95 বছৰ বয়সতো তেওঁ মোক সঘনাই ফোন কৰি ইয়াৰ পৰিৱেশ অধ্যয়ন কৰি আছে, কি হ'ল কি নহ'ল, তাৰ বাবে তেওঁক ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ খিলঞ্জীয়া হিন্দুসকলে সদায় জিকিৰক সন্মান দি আছে। এই অনুষ্ঠানটোৰ জৰিয়তে হাজোৰ বিভিন্ন অঞ্চলত ঘূৰি থাকি মোৰ অভিজ্ঞতাৰ ওপৰত আজিখিনি সফলমণ্ডিত কৰাৰ ক্ষেত্ৰত 70% সঁহাৰি, সেই সঁহাৰিটো হাজোৰ অসমীয়া হিন্দু মানুহৰ সঁহাৰি। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।